নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছেকেণ্ড মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পালে। এতিয়া প্ৰশ্ন হৈছে কি কৰিব লাগিব ইয়াৰ পাছত। এডমিশ্যন ফিজ অনলাইন আপোনালোকে কলেজত দিব লাগিব নে আপোনালোকৰ নিজৰ ফোনতে দিব লাগিব নে অফলাইন আপোনালোকে টকা জমা কৰিব লাগিব এডমিশ্যনৰ। থাৰ্ড মেৰিট লিষ্ট কেতিয়া আহিব, ৰিভাইজ নিউ টাইমলাইন আহিছে, ৰিভাইজ কৰিবলৈ আহিছে, মডিফিকেশ্যন কৰিবলৈ আহিছে। ইনষ্টিটিউট ব্ৰাঞ্চ ষ্টুডেণ্টৰ দ্বাৰা আপোনালোকে এইখিনি কৰিব পাৰিব। তাৰ বাবে কি ডেট দিছে, এডমিশ্যনৰ বাবে কলেজলৈ কি কি ডকুমেণ্ট লৈ যাব লাগিব, এফিডেভিট কিহৰ ওপৰত দিব লাগিব, এইখিনিৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এতিয়া নটিফিকেশ্যনত কি আছে কি কথা আমি চাওঁচোন আহক। আমি এনেদৰে নটিফিকেশ্যনখন অ'পেন কৰি লৈছোঁ। এইখন ৰিভাইজ টাইমলাইন, পলিটেকনিক ৰিভাইজ টাইমলাইন হিচাপে নটিফিকেশ্যন দিছিল। এইখিনি কাম অলৰেডি হৈ গৈছে। এতিয়া ডেট দিছিলে 29 জুলাই, ছেকেণ্ড মেৰিট লিষ্ট অৰ্থাৎ ছেকেণ্ড অনলাইন কাউন্সেলিং। এইখনৰ আজি লিষ্ট মাৰিলে, কালি লিষ্ট মাৰিলে। এতিয়া সময় দিছে একচেপ্টেঞ্চ এগেইনষ্ট এলটেড ছিট। যিখিনিয়ে ছিট পালে তেওঁলোকে ছিটখিনি একচেপ্ট কৰিব লাগিব বা ৰিজেক্ট কৰিব লাগিব, আৰু যদি কিবা নেচেচাৰী ডকুমেণ্ট আপলোড কৰিবলৈ আছে আপলোড কৰিব লাগিব। মই কালি কোৱা হৈছিলে EWS NCL এইখিনি আপোনালোকে আপলোড কৰিবলৈ সময় দিছে 19 আগষ্টলৈকে। তাৰপাছত আপোনালোকে ইয়াৰ বাবে সময় পাইছে 29-ৰ পৰা 31 জুলাইলৈকে একচেপ্ট কৰিবলৈ। তাৰপিছত ৰিপৰ্ট কৰিব লাগিব আপোনালোকে যিখিনি ডকুমেণ্টছ আপোনালোকৰ অনলাইন দিছিলে, মেট্ৰিকুলেশ্যন ডকুমেণ্ট লগত আপোনালোকে 5খন পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। আৰু আপোনালোকে যিখন ছিট এলটমেণ্টৰ যিটো লেটাৰ, যেনেদৰে আপোনাৰ কম্পিউটাৰত বা মোবাইলত ডিছপ্লে হৈছে, তাৰ এটা স্ক্ৰীনশ্বট ৰাখি ল'ব। এইটো প্ৰিণ্ট কৰি আপুনি যেতিয়া কলেজলৈ এডমিশ্যনৰ কাৰণে যাব তেতিয়া লৈ যাব লাগিব। এইখিনি বহুত ইম্পৰ্টেণ্ট, এইখিনি ডকুমেণ্ট আপোনালোকে মিছ কৰি নাযাব। এতিয়া তাৰপাছত DT কলেজে কিমান এডমিশ্যন হ'ল কি কথা এইখিনি এটা ৰিপৰ্ট দিব লাগিব 5 আগষ্টলৈকে। তাৰ আগত আপোনালোকে এডমিশ্যন ল'বলৈ সময় দিছে 30 জুলাইৰ পৰা 3 আগষ্টলৈকে। ভেকেঞ্চি লিষ্ট 7 আগষ্টত দিব। ভেকেঞ্চি লিষ্ট আহিবনে নাহিব সেই বিষয়ে নকওঁ, নাহিব পাৰে, কিয়নো যি ভেকেঞ্চি লিষ্ট ছেকেণ্ড মেৰিট লিষ্টৰ আগত দিয়া কথা আছিলে সেইখন অলৰেডি নিদিলেই, আৰু ইয়াৰ পাছতো এটা ছেকেণ্ড মেৰিট লিষ্টৰ পাছত যিখন ভেকেঞ্চি লিষ্ট সেইখন আহিব বুলি নকওঁ। কিন্তু ৰিভাইজিং মডিফিকেশ্যন অফ ইনষ্টিটিউট ব্ৰাঞ্চ এণ্ড আদাৰ বাই কেণ্ডিডেটসকলক মডিফিকেশ্যন কৰিবলৈ সময় দিব। ইনষ্টিটিউশ্যন মডিফিকেশ্যন, ব্ৰাঞ্চ মডিফিকেশ্যন কৰিব পাৰিব, বা বেলেগ কিবা কিবি মডিফিকেশ্যন যদি কৰিবলগীয়া আছে ষ্টুডেণ্টসকলে মডিফিকেশ্যন কৰিব পাৰিব 8 পৰা 9 আগষ্টৰ ভিতৰত। তাৰ কাৰণে আপোনালোকক 2 দিন সময় দিছে। এইখিনিতে কাৰোবাৰ ব্ৰাঞ্চ চেঞ্জ কৰিবলগীয়া আছে, কাৰোবাৰ ইনষ্টিটিউট চেঞ্জ কৰিবলগীয়া আছে, কাৰোবাৰ যদি অন্য কিবা ৰিলেটেড কি ডিছপ্লে হয় সেইদিনা আমি গম নাপাওঁ, সেইদিনা দেখিলেহে গম পাম। সেই মডিফিকেশ্যনখিনি আপোনালোকে কৰিব পাৰিব। তাৰপাছত 14 আগষ্টৰ দিনা থাৰ্ড কাউন্সেলিঙৰ মেৰিট লিষ্ট প্ৰকাশ পাব, আৰু প্ৰকাশ পোৱাৰ লগে লগে আমি ভিডিঅ'ৰ যোগেদি আপোনালোকৰ আগলৈ লৈ আহিম। আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আমাৰ ভিডিঅ'খিনি ফটককৈ আপোনালোকে মোবাইলত দেখা পাব যদি ছাবস্ক্ৰাইব কৰি থয়। এতিয়া কথাটো হৈছে যিসকলে ছেকেণ্ড মেৰিট লিষ্টত ছিট পালে সেইসকলে এডমিশ্যন কেনেকৈ ল'ব, SBI এডমিশ্যনৰ অনলাইন পে'মেণ্ট কেনেকৈ কৰিব। তাৰ বাবে আপোনালোকে SBI কালেক্ট বুলি চাৰ্চ কৰি ল'ব। এনেদৰে পেজ এটা খোল খাব, দেখিছে, এডুকেশ্যনেল ইনষ্টিটিউশ্যন, ৰিলিজিয়াছ চেৰিটেবল ইনষ্টিটিউশ্যন, মিউনিচিপাল কৰ্প'ৰেশ্যনছ, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ, হেল্থ কেয়াৰ ইনষ্টিটিউশ্যনছ, PSU পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং, ৰিক্ৰুইটমেণ্ট, প্ৰাইভেট মাৰ্চেণ্ট, ইণ্ডাষ্ট্ৰী, এইখিনি বিভিন্ন ধৰণৰ ইয়াত পে'মেণ্টৰ অপশ্যন আছে। গতিকে ইয়াত আপোনালোকে কৰিব লাগিব এডুকেশ্যনেল ইনষ্টিটিউশ্যন যিটো আছে সেইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত যিমান এডুকেশ্যন ইনষ্টিটিউশ্যন আছে অসমত, বাংলাদেশত বা সকলোতে, সেইখিনি ইয়াত SBI পে'মেণ্ট য'ত চলে সকলো ইয়াত ওলাই যাব। ইয়াত আপোনালোকে ছিলেক্ট কৰি ল'ব লাগিব চিম্পলি ষ্টেট আছাম ছিলেক্ট কৰাৰ লগে লগে আছামৰ কলেজখিনি আহি যাব। এতিয়া চাৰ্চ ফৰ এডুকেশ্যন ইনষ্টিটিউশ্যন, লেফ্ট ছাইডে যিটো দেখিছেনে চাৰ্চ কৰা অপশ্যন, তাত আপোনালোকৰ পলিটেকনিকখনৰ যিখন নাম সেই নামটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। তাৰ বাবে আপোনালোকে প্ৰিন্সিপাল বুলি মাৰি দিলে আহিব, দেখিছেনে, প্ৰিন্সিপাল নগাঁও পলিটেকনিক, আছাম ইঞ্জিনিয়াৰিং কলেজ, বাক্সা পলিটেকনিক, ব্ৰহ্ম কলেজ, বৰপেটা পলিটেকনিক, নলবাৰী পলিটেকনিক, পাৱেট যোৰহাট। তাৰপিছত আপোনালোকে এইখিনি নাপালে পিছলৈ যাব পাৰে, প্ৰিন্সিপাল তিনিচুকীয়া, ওদালগুৰি, নগাঁও, এইখিনি পলিটেকনিক। ইয়াত আপোনালোকে পলিটেকনিকখনৰ নামো চাৰ্চ কৰিব পাৰে ইয়াত যদি বিচাৰি নাপায়। তাত আপোনালোকে যিখন পলিটেকনিকত এডমিশ্যন ল'ম বুলি আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে পে'মেণ্ট কেটেগৰীটো দেখিছেনে, ইয়াত
এই ফাৰ্ষ্ট ছেমিষ্টাৰ যিটো আছে ফাৰ্ষ্ট ছেমিষ্টাৰত ক্লিক কৰি দিব। এইখিনি কলেজত বহুত কলেজত কৰি দিছে, কিন্তু বহুত কলেজৰ ষ্টুডেণ্টে নিজে কৰিবলগীয়া হৈছে, গতিকে এইখিনি শিকি লোৱাটো ভাল। ইয়াত আপোনালোকে পে'মেণ্ট কেটেগৰী ফাৰ্ষ্ট ছেমিষ্টাৰ আছে, ইয়াত ষ্টুডেণ্টৰ নামটো ভৰাই দিব, তাৰপিছত ৰোল নাম্বাৰটো ভৰাব, ব্ৰাঞ্চটো ভৰাব, মোবাইল নাম্বাৰটো শুদ্ধকৈ ভৰাব, ব্ৰাঞ্চটো শুদ্ধকৈ ভৰাব, কি ব্ৰাঞ্চত ছিট পাইছে আপুনি, তাৰপিছত ফি এমাউণ্ট যিটো আছে এইটো ফিক্স, ইয়াত চেঞ্জ কৰিব নোৱাৰে। তাৰপিছত আপোনালোকে ৰিমাৰ্ক কিবা আছে লিখিব পাৰে, ইণ্ডিভিজুৱেল হৈ আছে তেনেকৈ থাকিবলৈ দিয়ক। নামটো আপোনালোকে লিখিব, পুনৰ শুদ্ধকৈ লিখিব, ডেট অফ বাৰ্থ যিটো এডমিট কাৰ্ডত আছে সেইটো ভৰাব, মোবাইল নাম্বাৰটো শুদ্ধকৈ ভৰাব, ইমেইল আইডিটো ভৰাই দিব পাৰে, নভৰালেও কোনো কথা নাই। তাৰপিছত যিটো ইয়াত কেপচা ক'ড দেখিছেনে, এই ইমেজ কেপচাটোৰ যিকেইটা আছে ৱৰ্ড সেইকেইটা ইয়াত আপোনালোকে ভৰাই দিব। ভৰাই আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰাৰ লগে লগে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI পে'মেণ্ট, স্কেনিং এইখিনিৰ যোগেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। তাৰপাছত ৰিচিপ্টটো ডাউনলোড কৰি ল'ব, ডাউনলোড কৰি 2টা কপি লৈ ল'ব, এটা কপি কলেজত জমা দিব লাগিব, এটা কপি আপোনালোকে হাতত ৰাখিব লাগিব। এইখিনি প্ৰচেছ আপোনালোকে কৰিলেই হ'ব। সকলোৰে কাৰণে প্ৰচেছ একেটাই। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।